আৰু এটা বিস্তৃত খবৰলৈ আগবাঢ়িছো আৰম্ভণিতে এটা অতি গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ ৰাজ্যত আবদ্ধ হৈ থকা লোকক উদ্ধাৰৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে 25, 26 আৰু 27 এপ্ৰিলত আন্তঃ জিলা যাতায়াতৰ অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে আবদ্ধ হৈ থকা লোকে যাব পাৰিব ইখনৰ পৰা সিখন জিলালৈকে উপায়ুক্তৰ অনুমতিতহে যাব পাৰিব কিন্তু আবদ্ধ হৈ থকা লোকসকল ব্যক্তিগত বাহন লৈ যাব পাৰিব আবদ্ধ লোকে ব্যক্তিগত বাহনেৰে যাবলৈ এদিনৰ বাবে দিয়া হ'ব বিশেষ ই পাছৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে ঠিকাদাৰে ঘৰলৈ পঠিয়াব পাৰিব আবদ্ধ হৈ থকা শ্ৰমিকসকলক ঠিকাদাৰে এখন গাড়ীত নিব পাৰিব সৰ্বাধিক 25 জন লোককহে গাড়ী নথকা আবদ্ধ হৈ থকা লোকসকলে যাব পাৰিব এএছটিচিৰ বাছত সেই ধৰণে এএছটিচিৰ বাছৰ ব্যৱস্থা কৰা হৈছে এএছটিচিৰ বাছত যাবলৈ ফোন কৰক 104 এই নম্বৰটোত আৰু নিৰ্দিষ্ট পথতহে অৱশ্যে চলিব এএছটিচিৰ এই বাছ কেৱল ছাত্ৰ মহিলাকে অগ্ৰাধিকাৰ দিয়া হ'ব স্পষ্ট কৰি দিছে আজি ৰাজ্য চৰকাৰে আৰু ৰাজ্য চৰকাৰৰ লগতে জাৰি কৰিছে বিশেষ নীতি নিৰ্দেশনা পুনৰ জনাইছো 25, 26 আৰু 27 এই তিনিটা দিনত আবদ্ধ হৈ থকা লোকসকলে শ্ৰমিকসকলে তেওঁলোকে নিজ নিজ ঠাইলৈ উভতিব পাৰিব আন্তঃ জিলা যাতায়াতৰ বাবে এটা অনুমতি দিছে ৰাজ্য চৰকাৰে তিনিটা দিন ধাৰ্য কৰা হৈছে ৰাজ্যত যিসকল লোক আবদ্ধ হৈ আছে এখন জিলাত আবদ্ধ হৈ আছে আন এখন জিলাৰ ব্যক্তিসকল তেওঁলোকৰ বাবে নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত উদ্ধাৰৰ ব্যৱস্থা কৰিছে চৰকাৰে 25, 26, 27 এপ্ৰিলত আন্তঃ জিলা যাতায়াতৰ অনুমতি দিয়া হৈছে কিন্তু ঠিকাদাৰে এখন গাড়ী যদি যোগাৰ কৰে তাত 25 জন শ্ৰমিকে ঘৰলৈ পঠিয়াব পাৰিব একেধৰণে এএছটিচিৰ বাছ যোগাৰ কৰিছে এএছটিচিৰ বাছৰ বাবে 104 নম্বৰত ফোন কৰিব পাৰিব কোনো আবদ্ধ হৈ থকা লোকে আবদ্ধ হৈ থকা লোকসকলৰ বাবে উপায়ুক্তৰ পৰা ই পাছৰ ব্যৱস্থা কৰাৰো ব্যৱস্থা কৰা হৈছে ভাৰতৰ বাহিৰত থকা 34 জন ব্যক্তিলৈ আমি $1000 সাহায্য আগবঢ়াইছো তাৰ বাবে চৰকাৰৰ ৰাজহ 25,76,490 টকা ইতিমধ্যে ব্যয় হৈছে যে অসমৰ বাহিৰত থকা লোকসকলৰ বেংক একাউণ্টলৈকে অন্তত 2000 টকা পঠোৱাৰ যিটো সাহায্য আঁচনি আমি হাতত লৈছিলো আজিৰ মুহূৰ্তত মই অতি গৌৰৱেৰে সৈতে জনাব খুজিছো যে 1,02,272 গৰাকী ব্যক্তিৰ একাউণ্টত এই পুঁজি জমা হৈছে বেসিক্যালি ইউ ক্যান সে 1,02,000 সো 1,02,000 ব্যক্তিৰ একাউণ্টত এই টকা জমা হৈছে আৰু 20,45 লাখ টকা চৰকাৰে ইতিমধ্যে ব্যয় কৰিছে 25, 26 আৰু 27 তাৰিখ 25th, 26th and 27 আমি মানৱীয় কাৰণত আন্তঃ জিলা ইখন জিলাৰ পৰা সিখন জিলালৈ আবদ্ধ হৈ থকা লোকক ঘৰলৈ ঘূৰি যোৱাৰ বাবে আমি অনুমতি প্ৰদান কৰিম মই মোৰ ঘৰ গুৱাহাটীত মই ডিব্ৰুগড়ত আছো মই গুৱাহাটীলৈকে আহিব পাৰিম মোৰ ঘৰ শিৱসাগৰত মই ডিব্ৰুগড়ত আছো মই যাব পাৰিম but only homebound গৃহ অভিমুখী আৰু কোনোবা যদি কাৰ্যালয়ত কাম কৰে কাৰ্যালয় অভিমুখী either homebound or office bound গৃহ বা কাৰ্যালয় অভিমুখে যেহেতু কাৰ্যালয়বিলাক অলপ অলপ খুলিছে গৃহ বা কাৰ্যালয়লৈকে তেওঁলোকে যাব পাৰিব 25th, 26th and 27th লগতে আজিৰ দিনটোৰ আন এটা গুৰুত্বপূৰ্ণ ঘোষণা কোনো বিদ্যালয় বৃদ্ধি কৰিব নোৱাৰিব মাসুল কৰোনাৰ প্ৰভাৱ থকা পৰ্যন্ত এই মুহূৰ্তলৈকে মাসুল বৃদ্ধি কৰিব নোৱাৰিব কোনো এখন বিদ্যালয় মাৰ্চ মাহৰ 50% হে মাসুল লব ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে আদায় লোৱা মাসুল মিলাই দিয়া হ'ব বা মিলাই দিব লাগিব পৰৱৰ্তী মাহত যদি কোনো বিদ্যালয় ইতিমধ্যে হে মাসুলখিনি সংগ্ৰহ কৰি লৈছে নিৰ্দেশনা পালন নকৰা বিদ্যালয়ৰ সন্মুখীন হ'ব লাগিব কিন্তু কঠোৰ শাস্তিৰ কৰ্তন কৰিব নোৱাৰিব লগতে কোনো শিক্ষক কৰ্মচাৰীৰ দৰমহা পৰ্যন্ত স্পষ্টকৈ ঘোষণা কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে কোনো বিদ্যালয়ে বৃদ্ধি কৰিব নোৱাৰিব মাসুল কৰোনা প্ৰভাৱ থকা পৰ্যন্ত মাসুল বৃদ্ধি কৰিব নোৱাৰিব আৰু মাৰ্চ মাহৰ 50% মাসুল হে ল'ব পাৰিব ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে স্পষ্টকৈ ঘোষণা কৰিছে মন্ত্ৰীগৰাকীৰ লগতে আদায় লোৱা মাসুল যদি ইতিমধ্যে আদায় লৈ লৈছে মাসুলখিনি তেনেহলে পৰৱৰ্তী সেইখিনি মাহত সেইখিনি মাসুল মিলাই দিব লাগিব এই ধৰণৰ নিৰ্দেশনা দিয়া হৈছে চৰকাৰৰ ফালৰ পৰা আৰু নিৰ্দেশনা পালন নকৰিলে কিন্তু বিদ্যালয়ৰ সন্মুখীন হ'ব শাস্তিৰ ইফালে কোনো শিক্ষক বা কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰিব নোৱাৰিব স্পষ্টকৈ বিদ্যালয় কৰ্তৃপক্ষসমূহলৈ নিৰ্দেশনা দিছে শিক্ষামন্ত্ৰীগৰাকীয়ে যি প্ৰাইভেট স্কুলৰ ফিজ আছিল হি 50% হে সংগ্ৰহ কৰিব পাৰিব
থ্ৰু আউট মানে মাৰ্চৰ ফিজটো আমি এপ্ৰিলত লওঁ মিনিং একেটাই গতিকে যেটো এপ্ৰিলত যেটো কালেকশ্যন কৰোঁ ফিজ অফ মাৰ্চ অৰ বা এপ্ৰিলতে আমি লওঁ যেটোৱে হওক সো এপ্ৰিলৰ যেটো আমি ফিজ লওঁ that can be collected only 50% across the board up to class 12 private governmentতো আমাৰ ফিজ নাই so all private school ব্যক্তিগত খণ্ডৰ সকলো শিক্ষানুষ্ঠানে এপ্ৰিল মাহত যেটো ফিজ সংগ্ৰহ কৰে সেইটো 50% হে ল'ব পাৰিব যদি কোনোবাই ফিজ অলৰেডি লৈ লৈছে সেইটো মেট এডজাস্ট কৰিব লাগিব if somebody has already collected the fees তেতিয়াহলে it has to be adjusted in the month of May second চৰকাৰৰ আগতীয়া অনুমোদন নোহোৱাকৈ কোনো স্কুলে ফিজ বঢ়াব নোৱাৰিব সৈয়দ আব্দুল মলিকৰ মুগল বন্দনা প্ৰসংগক লৈ তোলপাৰ হৈছে সোশ্যাল মিডিয়া সাহিত্যিক গৰাকীৰ বহুল পঠিত কবিতা মই অসমীয়াৰ মাজত মুগল বন্দনা দেখা পালে এগৰাকী মহাবিদ্যালয়ৰ অধ্যাপিকা গৰাকীৰ সাম্প্ৰদায়িক মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়াত মুখৰ হৈ পৰিছে ৰাজ্যৰ বিদ্যুৎ সমাজ অধ্যাপিকা গৰাকীৰ বিৰুদ্ধে হাতীগাঁও থানাত ৰুজু কৰা হৈছে ইতিমধ্যে গোচৰো মই অসমীয়া জীৱনে মৰণে মই চিৰদিন অসমীয়া বহুল জনপ্ৰিয় এই কবিতা ৰচনা কৰাৰ সময়ত সাহিত্যিক সৈয়দ আব্দুল মালিকে নিজেও ভবা নাছিল তেওঁ কৰা অসম গৌৰৱ এদিন বিতৰ্কৰ আওতালৈ আহিব পিছে মালিকৰ এই কবিতাত মুগল বন্দনা থকা বুলি উল্লেখ কৰি ফেচবুকত সাম্প্ৰদায়িক বিহবাজ পবোৱাৰ চেষ্টা কৰিলে এগৰাকী অধ্যাপিকাই ৰূপাৰাণী ভূঞা নামৰ এগৰাকী মহিলাই ফেচবুকত কৰা মন্তব্যৰ পিছতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ফেচবুকৰ যোগেদি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা সাহিত্যিক সৈয়দ আব্দুল মালিকক কৰা অপমানত মৰ্মাহত হৈ পৰিছে মালিকৰ জন্মগাঁও নাহৰনিৰ লোকসকল মই অসমীয়া কবিতাটো ইমান সুন্দৰ কবিতা ইমান নিভাঁজ কবিতা এটা কথা ঠিক যে তেওঁ মোগল আক্ৰমণকাৰী দল মোগলে আক্ৰমণ কৰিবই আক্ৰমণ কৰিবলৈ আহোঁতে বহুত ইয়াত থাকি গ'ল কিন্তু সেইসকল খাটি অসমীয়া গ'ল এতিয়া খিলঞ্জীয়া অসমীয়া বুলি ক'বলৈ গ'লে সেই যিসকল মোগলৰ লগত আহিছিলে আক্ৰমণকাৰী আহিছিলে তেওঁলোকৰ সমান এটা খিলঞ্জীয়া মানুহ নাই মই অসমীয়া নামৰ কবিতাটোত অসম প্ৰীতিহে আছে কবি আব্দুল মালিকৰ তাত কেতিয়াও ৰাজনীতিৰ গুণ নাই ডিচি মহোদয়ৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী ডাঙৰীয়ালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণৰ ব্যৱস্থা কৰিছোঁ আৰু দেৰগাঁও থানাত গোচৰ ৰুজুৰ ব্যৱস্থা কৰিছোঁ ইফালে এই বিতৰ্কিত মন্তব্য কৰা ৰূপাৰাণী ভূঞাৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ দাবী তুলিছে ৰাজ্যৰ সাহিত্য অনুৰাগী বিদ্যুৎ সমাজে গোলাঘাটৰ পৰা ইউনুছ আলীৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট বহাগতে পাতি যাওঁ বিয়া বহাগতে বিয়াখন পাতিবলৈ মন বান্ধে বহু যুৱক যুৱতীয়ে এবাৰ বহাগৰ কেইবাদিনো কিন্তু পাৰ হৈ গৈছে বিয়াহে হোৱা নাই লকডাউনে বহাগৰ বিয়াত আনিছে বাধা নতুন দিন চাইছে দৰাকৈ নাই কৰোনা সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা লকডাউনৰ বাবে পিছুৱাই দিয়া হৈছে বহাগৰ বিয়া আমাৰ বিয়াৰ দিন আছিলে বহাগতে কিন্তু এতিয়া লকডাউন আৰু কৰোনা ভাইৰাছৰ কাৰণে এতিয়া দুইটা পৰিয়ালে ভাবিছে যে বিয়াৰ দিনটো পিছুৱাই দিয়া কথা আৰু ভাল দিন আহক আৰু কৰোনা ভাইৰাছো যাওক আৰু এতিয়া সুন্দৰকৈ বিয়াখনো হৈ যাব আমাৰ মোৰ এপ্ৰিলৰ 26 তাৰিখে বিয়া আছিল কিন্তু সাম্প্ৰতিক পৰিস্থিতিৰ বাবে চৰকাৰে যি লকডাউন ঘোষণা কৰিলে সেই লকডাউনৰ বাবে বিয়াখন পিছুৱাই দিয়া হৈছে যদিও জিলা দণ্ডাধীশৰ পৰা অনুমতি লৈ কেৱল মাত্ৰ 5জন মানুহে বিয়া পাতিব বুলি চৰকাৰে কৈছিল কিন্তু আমাৰ পৰিয়ালতে এতিয়া 5জনতকৈ বেছি মানুহ গতিকে তেনেধৰণে বিয়া পতাটো সম্ভৱ নহয় সেইকাৰণে বিয়া পিছুৱাই বহাগতে পাতি যাওঁ বিয়াখন বহু যুগ্ম জীৱনৰ পাতনি মেলিবলৈ ওলোৱা পাত্ৰ পাত্ৰীৰ এই সপোন কিন্তু আধৰুৱা হৈ ৰ'ল বহাগ মাহত আছিল মুঠ 6টাকৈ বিবাহৰ দিন 16 এপ্ৰিল 17 এপ্ৰিল 3, 4, 5 আৰু 8 মে এই 6টা দিনত ধাৰ্য কৰা হৈছিল বহু বিবাহ কিন্তু মহামাৰী কৰোনাৰ বিপৰ্যয়ৰ বাবে বাতিল কৰিবলগীয়া হ'ল বহু বিবাহ আজি ধৰিত্ৰী দিৱস বা আৰ্থ ডে 1970 চনত আৰম্ভ কৰা হৈছিল এই দিৱস পালনৰ সেই পৰম্পৰা উদ্দেশ্য আছিল জীৱ-জন্তু গছ-গছনি ৰক্ষা পৰিৱেশৰ সজাগতা আৰু আজি কৰোনাই সমগ্ৰ বিশ্ব স্তব্ধ কৰাৰ সময়তো যেন পৃথিৱীয়ে উভতাই পাইছে নিজৰ ছন্দ পৃথিৱীত বাস কৰা সকলো জীৱ-জন্তু আৰু ইয়াৰ গছ-গছনিৰ ৰক্ষাৰ বাবে আৰু
পৰিৱেশৰ প্ৰতি সজাগতা বৃদ্ধিৰ উদ্দেশ্যে 22 এপ্ৰিলৰ দিনটোত 1970 চনৰ পৰাই পালন কৰি অহা হৈছে পৃথিৱী দিৱসৰ। দৃশ্যশত্ৰু কৰোণাক লৈ লেখক ডাক্তৰ প্ৰণৱ কুমাৰ শৰ্মাই কৈছে যে বিজ্ঞানৰ বিজয় অৱশ্যে কাহানিও গোলাপৰ পাহিৰে সজোৱা পথেৰে নাহে, এক কণ্টকময় পথেৰে আহিহে পোহৰ বিচাৰি পায়। পৃথিৱীক জীয়াই ৰাখিবলৈ এয়াই শেষ যুঁজ নহয়, অনন্তকাললৈ আৰু বহু ৰণলৈ সাজু থাকে বিজ্ঞান, বিৰামহীন যুঁজ আৰু জীয়াই থকাৰ অমুখ মন্ত্ৰ। সকলোৱে এজোপা এজোপা আজিৰ দিনটোত এজোপাকৈ গছ ৰুৱক, তেতিয়া আমাৰ সুন্দৰ পৃথিৱীখন সেউজীয়া হ'ব। সেউজীয়া পৃথিৱীখন সেউজীয়া কৰা প্ৰত্যেকজন ব্যক্তিৰ কৰ্তব্য। ব্ৰেকিং নিউজ, গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ। চিকিৎসক বা স্বাস্থ্যকৰ্মীক আক্ৰমণ কৰিলে 7 বছৰ পৰ্যন্ত হ'ব কাৰাবাস। চৰকাৰে জাৰি কৰিছে নতুন অধ্যাদেশ। চিকিৎসা কৰ্মীক আক্ৰমণ কৰিলে ৰুজু হ'ব জামিনবিহীন গোচৰ। 7 বছৰ পৰ্যন্ত কাৰাবাসৰ লগতে জৰিমনা হ'ব 5 লাখ টকা পৰ্যন্ত। আৰক্ষীয়ে এমাহৰ ভিতৰত তদন্ত কৰিব লাগিব। এই সমগ্ৰ বিষয়টো ফাষ্ট ট্ৰেক আদালতত গোচৰৰ বিচাৰ হ'ব। এবছৰৰ ভিতৰত সমাপ্ত কৰিব লাগিব বিচাৰ প্ৰক্ৰিয়া। গৃহমন্ত্ৰী আৰু লগতে স্বাস্থ্য মন্ত্ৰীৰে IMAৰ প্ৰতিনিধিৰ এক বৈঠকত পিছত চিকিৎসকৰ সুৰক্ষা সন্দৰ্ভত সুনিশ্চিতি দিছে। এইধৰণে গৃহমন্ত্ৰীগৰাকীয়ে কঠোৰ হৈছে চৰকাৰ। চিকিৎসক স্বাস্থ্যকৰ্মীক যদিহে কোনো লোকে আক্ৰমণ কৰে তেনেহ'লে 7 বছৰ পৰ্যন্ত হ'ব কাৰাবাস, 5 লাখ টকা পৰ্যন্ত হ'ব পাৰে জৰিমনা আৰু এই গোচৰ হ'ব জামিনবিহীন। চৰকাৰে জাৰি কৰিছে নতুন অধ্যাদেশ। লকডাউনৰ সময়ছোৱাত অসম আৰক্ষীয়ে ঘটিলে 87,18,900 টকা। দ্বিতীয় পৰ্যায়ৰ লকডাউনত ৰাইজে উলংঘা কৰিছে নীতি নিৰ্দেশনা, নীতি নিয়ম আৰু আৰক্ষীয়ে তেনে ব্যক্তিক নাকি লগাবৰ বাবে লৈছে কঠোৰ ব্যৱস্থা। লকডাউন সৰ্বাত্মক বন্ধ, কিন্তু কিমানে মানিছে লকডাউন? কৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে লকডাউন মানি বহু লোকে গৃহবন্দী হৈ আছে যদিও আপোনাৰ মোৰ সকলোৰে বিপদ মাতি লকডাউন ভংগ কৰি ৰাজপথলৈ ওলাই আহিছে বহুজন। আমি দেখুৱাই আহিছো লকডাউন ভংগ কৰি ৰাজপথলৈ ওলাই অহা লোকে আৰক্ষীৰ লাঠিৰ কোব খোৱা, আঁঠু কঢ়া, ৰাজপথত বুকডাউন মৰা। আজি দেখুৱাম লকডাউন নমনা লোকৰ পৰা আৰক্ষীয়ে বিহা জৰিমনা, জব্দ কৰা যান বাহনৰ তথ্য। 24 মাৰ্চত লকডাউন ঘোষণা হোৱাৰ পৰা 21 এপ্ৰিল বিয়লিলৈকে অসম আৰক্ষীয়ে জব্দ কৰিছে 16,102খন বাহন। ইয়াৰে 14,620খন দুচকীয়া, 171খন তিনিচকীয়া, 1,285খন চাৰিচকীয়া, 13খন ট্ৰাক। জব্দ কৰিছে কেইবাখনো দেশীয় নাও আৰু মেচিন নাও। ৰুজু কৰিছে 1087টা গোচৰ। গ্ৰেপ্তাৰ কৰিছে 1,955জন ব্যক্তিক। লগতে জৰিমনা সংগ্ৰহ কৰিছে 87,18,900 টকা। উৰা বাতৰি তথা ছচিয়েল মিডিয়া যোগে ভুৱা বাতৰি প্ৰচাৰৰ ক্ষেত্ৰতো আৰক্ষীয়ে লৈছে কঠোৰ পদক্ষেপ। ছচিয়েল মিডিয়াত উৰা বাতৰি বিয়পোৱা সন্দৰ্ভত ৰুজু হৈছে 85টা গোচৰ। গ্ৰেপ্তাৰ কৰিছে 16জন লোকক। য'ত আছে AIUDFৰ ঢিঙৰ বিধায়ক আমিনুল ইছলামো। লকডাউনৰ সময়ছোৱাতে প্ৰায় 15,000 বাহন জব্দ আৰু এমাহতকৈও কম সময়ত প্ৰায় 90 লাখ সংগ্ৰহেৰে প্ৰমাণ কৰিছে এতিয়াও একাংশ লোকে গুৰুত্ব সহকাৰে লোৱা নাই লকডাউনক। ঋত্বিক কৌশিকৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মঙলবাৰৰ পৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনা যোগে 50% বনোৱাৰে চাহৰ লগতে ৰবৰ উৎপাদনৰ বাবে কাম কাজখিনি আৰম্ভ কৰা হৈছে বা সেই ধৰণৰ নিৰ্দেশনা জাৰি কৰা হৈছে। কিন্তু এই আশাব্যঞ্জক খবৰৰ মাজতে ৰবৰ উৎপাদনকাৰী খেতিয়ক এতিয়া কিন্তু বিপদত পৰিছে। ৰবৰ আহৰণ কৰা সামগ্ৰী সংগ্ৰহক লৈ সন্মুখীন হৈছে ভয়ংকৰ অসুবিধাৰ। ৰবৰ খেতিয়ক সংকটত, হাতত নাই প্ৰয়োজনীয় সামগ্ৰী। 21 এপ্ৰিলৰ পৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনা যোগে 50% বনোৱাৰে চাহৰ লগতে ৰবৰ উৎপাদন কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। অসমৰ ৰবৰ খেতিয়কসকলেও বছৰি প্ৰায় 25,000 মেট্ৰিক টন ৰবৰ উৎপাদন কৰি অসমৰ অৰ্থনীতিত উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে। এতিয়া সমস্যাটো হ'ল ৰবৰ আহৰণ কৰিবলৈ কিছু সামগ্ৰীৰ প্ৰয়োজন আৰু এই সামগ্ৰীসমূহ য'তে ত'তে উপলব্ধ নহয়। খেতিয়কসকলে ৰবৰ বাগিচা থকা বিভিন্ন জিলাৰ পৰা আহি গুৱাহাটীস্থিত ৰবৰ বৰ্ডৰ কোম্পানী এই মণিমালায়া ৰাবাৰ্ছ প্ৰাইভেট লিমিটেডৰ পৰা সংগ্ৰহ কৰে। যিহেতু অসমত এপ্ৰিল-মে মাহৰ পৰা ৰবৰ আহৰণ কৰা আৰম্ভ হয়, সামগ্ৰী নোহোৱাত এতিয়া অসুবিধাত পৰিছে খেতিয়কসকল। কাৰণ লকডাউন।
অসমৰ বিভিন্ন জিলাৰ পৰা আমালৈ ফোন কৰি আছে যে ছাৰ আমি বস্তুখিনি কেতিয়া পাম, কেনেকৈ পাম। কিন্তু আমাৰো এতিয়া সীমিত সা সুবিধাৰে আমি তেওঁলোকৰ নিজৰ জেগাতে আমি যোগান ধৰিব নোৱাৰোঁ। গতিকে মই এটা অনুৰোধ জনাব বিচাৰিছোঁ বিভাগীয় কৰ্তৃপক্ষক, পৰিস্থিতি পৰ্যালোচনা কৰি ৰবৰ খেতিয়কসকলক অনুমতি দি এই বস্তুখিনি সংগ্ৰহ কৰাৰ অকণমান সুবিধা দিব লাগে। এই সময়তে তেওঁলোকে সাধাৰণতে সামগ্ৰীখিনি ক্ৰয় কৰে বা তেওঁলোকে যোগান তেওঁলোকে ৰাখি লয় আৰু বহুতে এতিয়া নতুনকৈ বাগান আৰম্ভ কৰিবলৈ টেপিং আৰম্ভ কৰিবৰ কাৰণে লৈছে। এই সময়খিনিত যদি তেওঁলোকে টেপিঙৰ যিখিনি আহিলা সেইখিনি যদি তেওঁলোকৰ হাতত নাথাকে তেতিয়াহ'লে তেওঁলোকৰ অসুবিধা হয়। কেন্দ্ৰ চৰকাৰৰ পৰা আমি আমাৰ নীতি নিৰ্দেশনা পাইছোঁ, আমাৰ বোৰ্ডৰ পৰা পাইছোঁ, আমি অফিচ খুলি দিছোঁ। কিন্তু এতিয়া তেওঁলোকে আহিব নোৱাৰিলে তেওঁলোকক আমি সহায়টো আগবঢ়াব নোৱাৰিম। ৰবৰ আহৰণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবৰ বাবে অনুমতি পত্ৰ প্ৰদান কৰাৰ কৰ্তৃত্ব জিলা প্ৰশাসন বা পুলিচ প্ৰশাসনৰ। পিছে এই মুহূৰ্তলৈকে ৰবৰ খেতিয়কসকলে লাভ কৰা নাই অনুমতি। ৰবৰ উৎপাদনৰ যোগেদি অসমৰ এক বৃহৎ সংখ্যক খেতিয়ক আৰ্থিকভাৱে স্বাৱলম্বী হৈছে আৰু অসমৰ অৰ্থনীতিটো বিশেষ অৱদান আগবঢ়াইছে। বৰ্তমান লকডাউনৰ বাবে খেতিয়কসকলে ৰবৰ উৎপাদনৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ সংগ্ৰহ কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এই সময়ত যদি সংশ্লিষ্ট জিলা কৰ্তৃপক্ষই পৰিস্থিতি পৰ্যালোচনা কৰি এই খেতিয়কসকলক এই আহিলাসমূহ সংগ্ৰহ কৰাৰ কাৰণে অনুমতি দিয়ে তেতিয়াহ'লে খেতিয়কসকল উপকৃত হ'ব। চৰকাৰলৈ এক বিনম্ৰ অনুৰোধ, চৰকাৰে যেন আমাৰ ৰবৰ খেতিয়কসকলক পাছ বা তেনেকুৱা অনুমতি পত্ৰ দি উক্ত সামগ্ৰীসমূহ অনাৰ ক্ষেত্ৰত সহায় কৰে। যদিহে অনুমতি লাভ নকৰে সংকটত পৰিব খেতিয়কসকল, লোকচানৰ সন্মুখীন হ'ব ৰবৰ খেতিয়ক। কেমেৰাত বিপ্লৱ পালৰ সহযোগত ৰাজু বৰুৱা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সৰুসজাইত কোৱাৰেণ্টাইন হৈ থকা লোকে অনাহকত হুলস্থুল কৰিলে সৰুসজাই ঘোষণা কৰা হ'ব অস্থায়ী জেল হিচাপে। সৰুসজাইত কোৱাৰেণ্টাইন হৈ থকা লোকৰ সৈতে মত বিনিময় কৰাৰ পিছতে এই সকিয়নি প্ৰদান কৰিছে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। বিভিন্ন অভিযোগ উত্থাপন কৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰা একাংশ লোকক সন্মুখত বহুৱাই কেমেৰাৰ সন্মুখতে ধমক দিলে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। মঙলবাৰে একাংশ লোকে বিভিন্ন অভিযোগ লৈ হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰিছিল সৰুসজাইত আৰু কোৱাৰেণ্টাইন শিবিৰত এই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। এই ঘটনাৰ পিছতে আজি সৰুসজাইত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। মন্ত্ৰী পীযুষ হাজৰিকাক লগত লৈ সৰুসজাইত উপস্থিত হৈ কোৱাৰেণ্টাইন হৈ থকা লোকৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে। যে এওঁলোকে থকা বিচনাখন উঠাই লৈছে, এতিয়া গম পালেতো। এতিয়া তেওঁলোকক কওক যে পজিটিভ থকা বিচনাখিনি উঠাই লৈ যাওক, ইয়াতে পানী মাৰক, ইয়াতে চেনিটাইজ কৰক। তাৰ কাৰণে আমাৰ চুইপাৰ আছে, ক্লিনাৰ আছে। তেওঁ প্ৰথমতে এনেকৈ কৈছিল, কি মই যোৱা নাই। পিছতো আজি তেওঁৰ 72 বছৰ পজিটিভ হৈ গ'ল। সময়ত যদি নাপালোহেঁতেন তেওঁতো ওপৰত যাব লাগিলেহেঁতেন, যদি গণ্ডগোল হৈ গ'লহেঁতেন। আমি আপোনালোকৰ ভালৰ কাৰণেহে কৰি আছোঁ। আপোনালোকক বন্ধ ৰাখি থৈনো আমাৰ কি লাভ? চৰকাৰী কোৱা, ডক্টৰে ডিউটি দিয়া, পুলিচে ডিউটি দিয়া, মই ইয়াত অহা এইটো মোৰ কামৰ ভিতৰত পৰে নেকি? আপোনালোকৰ ভাল থাকক, গাঁৱতেতো ঘূৰি যাব। যদি গাঁৱৰ মানুহক আমি চাৰ্টিফিকেট দিব নোৱাৰোঁ যে এখেতৰ পৰা কোনো সমস্যা নাই, গাঁৱৰ মানুহে বজাৰত আপোনালোকক দেখা পালে দূৰত যাব নে? আমাৰ চব না না, আপুনি ক'ত কাম কৰে? ক'ত কাম কৰে? প্ৰাইভেট স্কুলত। তো প্ৰাইভেট স্কুলত যেতিয়া যাব ছাত্ৰ আপোনাক দেখিলে পলাব, সেইটো ভাল লাগিব নেকি? সেইটো হয়, কিন্তু মই এক ঘণ্টাৰ কাৰণে কৈছে ছাৰ, মই কৈছোঁ গোটেইকেইটা ল'ৰা ঘণ্টাটোত আপুনি কিয় গৈছে? আপুনি ICMR লৈকে পঢ়ি শিক্ষিত মানুহ হৈ কিয় ঘণ্টাত গৈছে? আপোনালোকক মই এটা কথা স্পষ্ট কৰি কৈছোঁ, যিটো আপোনালোকে বুজি ল'ব, যে আমি আপোনালোকৰ শুভচিন্তক হিচাপে কামবিলাক কৰি আছোঁ। আৰু আপোনালোকে যদি এনেকুৱা এটা পৰিৱেশ কৰে, এইবিলাক পৰিৱেশ বেলেগ ৰাজ্যত হৈ আছে, যে এনেকৈ ভিডিঅ' কৰে, অমুক কৰে, তমুক কৰে, এনেকুৱা যদি পৰিৱেশ হৈ যায়, তেতিয়াহ'লে এনেকৈ আপোনালোক বদলিব, সমাজখনো বদলি যাব, পুলিচৰ কথা বাৰ্তা বদলি যাব, কথা বাৰ্তা বদলি যাব, আমাৰ মাজত ভাল সম্পৰ্কটো নোহোৱা হৈ যায়। এতিয়া আমি নলবাৰীত পঠাইছোঁ, কাৰ লগত সম্পৰ্ক আছিলে, যিখিনি ক্লিয়াৰ ওলাব যে আঠগাঁও কবৰস্থানতো লগত পিটিকা পিটিকি কৰি থকা নাছিলে, বা আমাৰ জামাতৰ মানুহখিনি আহোঁতেও বেছিকৈ অহা যোৱা কৰি থকা নাছিলে, তেওঁলোকক আমি 22-23 তাৰিখে ৰমজানৰ আগতে যোৱাৰ কাৰণে ব্যৱস্থা কৰিম। কিন্তু যিখিনি সম্পৰ্কটো ডাইৰেক্ট
তেওঁলোক কিন্তু 28 দিনলৈ যাব নোৱাৰে ভিডিঅ'ত কাৰ ফটো ওলাইছিলে এনেকে যোগাযোগী হৈ গ'ল আপোনালোকে কালিতো একদম চব লগালগি হৈ গ'ল নাই কৰা ডিষ্টেন্স মেইনটেইন আপোনালোকে একদম এনেকা হৈ গ'ল গোটেই নিয়মমতে কালিৰ পৰা আপোনালোকৰ আৰু 14 দিন গন্তি হ'ব লাগে এতিয়া যদি দিল্লীত ভিডিঅ'টো দেখে দিল্লীয়ে ক'ব এওঁলোকক আজিৰ পৰা 14 দিন গন্তি কৰক দিল্লীততো যিসকল গ'ল তেওঁলোক তবলিগত গ'ল ঘূৰি আহি পেলাই আঠগাঁৱত কি মিটিং হ'ল তবলিগত যোৱা নাই ছাৰ তবলিগত যোৱা এটা বেলেগ কথা আৰু এই যে মানে আপোনাৰ যিকোনো মিটিঙৰ কাৰণে তেওঁলোকৰ মিটিঙৰ কাৰণে গৈছিল তাত 3 দিনৰ কাৰণে এওঁলোকক আমি স্পষ্টভাৱে কৈছোঁ যে ডক্তৰৰ পৰামৰ্শ অবিহনে কোনো ইয়াৰ পৰা যাব নোৱাৰিব যদি এওঁলোকে ফেচবুকত বেছি আন্দোলন কৰি থাকে এইখন অস্থায়ী জেল ঘোষণা কৰি দিব লাগিব আৰু 3 মাহলৈকে নন বেইলেবল ছেকশ্যনত তেওঁলোক থাকিব লাগিব কিন্তু যদি চৰকাৰৰ লগত সহযোগিতা কৰে এখেতসকলৰ লগত আমাৰতো কোনো শত্ৰুতা নাই ৰাজহুৱা স্বাস্থ্যৰ খাতিৰতহে আমি লৈ আহিছোঁ এওঁলোক ঘৰত গ'লে নিজৰটো দেউতাক মাককে অপকাৰ কৰিব এওঁলোক ঘৰত গ'লে নিজৰ ভাই ককায়েকক অপকাৰ কৰিব সেইকাৰণে মই বুজাই দিছোঁ যিসকলক ডক্তৰসকলে যাব দি আমি যাব দিম কিন্তু বৰ্তমান 22 তাৰিখলৈকে কোনো ইয়াৰ পৰা যাব নোৱাৰিব 22 তাৰিখৰ পিছত ডক্তৰৰ ৰিপৰ্ট মতে আমি এজন দুজনকৈ যোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম কিন্তু হুলস্থুল কৰিলে সেইটো আমি মানি নলওঁ হুলস্থুল কৰিলে এখন অস্থায়ী জেল ঘোষণা কৰি দিম আৰু ইয়াতে থাকি যাব লাগিব এইবিলাক খাদ্য চব হৈছে ঘটনা ইয়াতে আপোনালোকে ফটো চাব কিবা চাব লাগিলে খাদ্য দিয়াৰ সময়ত আপোনালোকে ইয়াত আহিব আপুনি ঘৰত যি খোৱা পাইছে তাতকৈ এওঁলোকে ভাল খোৱা পাইছে বুলি মই 100% গেৰেণ্টি দি ক'ব পাৰোঁ আজিৰ পৰা মই অলপ নন ভেজিটেৰিয়ানো দিব কৈছোঁ সেইটো অভিযোগ দিব পাৰে যে ভেজিটেৰিয়ান খাই আছে আৰু কোনোবাৰ যদি ডায়েবেটিছ হৈছে প্ৰেছাৰ হৈছে ষ্ট্ৰ'ক হৈছে বাহিৰত ডক্তৰ আছে আমাক ৰিপৰ্ট কৰিলে আমি গুৱাহাটী মেডিকেলত লৈ যাম এইটো সুস্থ মানুহৰ কাৰণে কিন্তু কাবাৰ যদি সঁচাকৈ বেমাৰ আছে আমি তেওঁ গুৱাহাটী মেডিকেলত লৈ যাম কিন্তু গুৱাহাটী মেডিকেলতো আইচলেশ্যন ৱাৰ্ডতে থাকিব লাগিব সাধাৰণ ৰোগীৰ লগত থাকিব নোৱাৰিব সময় হৈছে 10 বাণিজ্যিক বিৰতিৰ